নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট ভিডিঅ' লৈ আহিছোঁ। যোৱাকালি অসম কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰী মহোদয়ে প্ৰেছ বাৰ্তা যোগে জনাইছিল। আজি অসম বিধানসভা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি আগতীয়াকৈ অসম বিধানসভা আজি আৰম্ভ হ'ব বুলি জনাইছিলে। আৰু যোৱাকালি যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাৰ ভিতৰত অসম বিধানসভাত কি ধৰণৰ বিল উত্থাপন কৰা হ'ব আৰু কেনেধৰণৰ কাম কাজ হ'ব সেই বিষয়ে এটা সবিশেষ আৱাসিক এটা আলোচনা কৰিছিল আৰু প্ৰেছ বাৰ্তা যোগে আপোনালোক সকলোকে জনাইছিল। সেই বিষয়ে জনাবৰ কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু এই ভিডিঅ'টোত মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ উন্নয়নমূলক কেইটামান কাম কাজৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা কৰিছে। অসম টুৰিজিম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 2024 এই আইনখন আমাৰ সদনত উপস্থাপন হ'ব। ইয়াৰ দ্বাৰা আমাৰ হোটেল বা হোমষ্টে এইসকলৰ পঞ্জীয়ন কৰাৰ বাবে সুবিধা কৰি দিয়া হ'ব। আৰু পূৰ্বতে 1867 চনত চৰাই এক্ট বুলি এখন এক্ট আছিল, সেই এক্টখন বিলুপ্তি হ'ব আৰু আসাম টুৰিজিম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 2024ক আমি সংশোধন কৰি চৰাই এক্টৰ প্ৰয়োজনীয় দফাসমূহ আমি নতুন আইনখনত সন্নিৱিষ্ট কৰি চৰাই এক্টখন আমি সম্পূৰ্ণ ধৰণে বিলুপ্তি কৰিম। আজি আমাৰ কেবিনেটত অসম পুলিচৰ যিটো 102 বুলি আপোনালোকে ফোন নাম্বাৰ দেখিছে 112, এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিওঁ। এই আঁচনিটো এনেকুৱা হ'ব যে 200খন পুলিচৰ ভেন থাকিব। পুলিচ ভেনত সাব ইন্সপেক্টৰ এজনৰ নেতৃত্বত সেই পুলিচ ভেনখন থাকিব। 112ৰ এটা কল চেণ্টাৰ থাকিব, যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম, লাচিত বৰফুকন একাডেমীত। যিকোনো মানুহে মোৰ ঘৰত চুৰ হৈছে, মোৰ ঘৰত ডকাইতি হৈছে বা মোৰ ওপৰত আক্ৰমণ হৈছে, 112ত ফোন কৰাৰ লগে লগে 112ই 108ৰ দৰে প্ৰথমতে আমাৰ যিটো ডেস্ক বোৰ্ড থাকিব তাত GIS ছিগনেলৰ পৰা উলিয়াই ল'ব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ী ওচৰত আছে, আৰু সেই গাড়ীখনক তেওঁলোকে নিৰ্দেশ দিব যে পাণবজাৰত আক্ৰমণ এটা হৈছে বা ঘটনা এটা হৈছে, আপুনি পাণবজাৰৰ কাষত আছে, আপুনি ফাঁচী বজাৰত আছে, তৎকালীনভাৱে আপোনালোকে ঘটনাস্থলীলৈকে যাওক। তাৰমানে মোবাইল পুলিচ ষ্টেচন এটা হ'ব, 200টা মোবাইল পুলিচ ষ্টেচন, য'ত নেকি 112ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকশ্যন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ী কেইখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব। এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী কেইবাটাও শিফটত হ'ব, 200খন গাড়ী লাগিব, আমাক ছফ্টৱেৰ লাগিব, আৰু কণ্ট্ৰল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী ল'ৰা ছোৱালী লাগিব। এই গোটেই প্ৰকল্পটো আমি ৰূপায়ণ কৰিম আৰু তাৰ বাবে 100 কোটি টকা আজি কেবিনেটত অনুমোদন দিয়া হৈছে। এনেধৰণৰ আধুনিক 112ৰ সেৱা উত্তৰ প্ৰদেশ আৰু তেলেংগানা চৰকাৰে খুব ভালকৈ ৰূপায়ণ কৰি আছিলে। আমি এই সেৱাটো এতিয়া অসমতো আৰম্ভ কৰিম। আৰু 112ত যেতিয়া কোনোবাই ফোন কৰিব, যদি মেডিকেল আৰ্জেঞ্চি হয় 112ই নিজে নিজে 108ক ফোন কৰি দিব। যদি ফায়াৰ ইমাৰ্জেঞ্চি হয় 112ই ফায়াৰক জনাই দিব। তাৰমানে এইটো হোম, পুলিচ, ফায়াৰ ব্ৰিগেড, স্বাস্থ্য তিনিওটা বিভাগত ইয়াত এটা এই 112ৰ জৰিয়তে এটা সমন্বয় সাধন কৰা হ'ব। তাৰমানে তেওঁ
ভুক্তভোগীজনে 3টা ফোন কৰিব নালাগে, ফায়াৰ ব্ৰিগেডত ফোন কৰিব নালাগে, এম্বুলেন্সত ফোন কৰিব নালাগে, 112ত ফোন কৰিলেই গোটেইখিনি কাম একেলগে হ'ব। কিন্তু 108 মুকলি থাকিব, এইটো নহয় যে 108 এতিয়া বন্ধ হৈ যাব নেকি, এইটো নহয়, 108 থাকিব। কিন্তু 112ত ফোন কৰিলে দুৰ্ঘটনা হলে পুলিচে নিজে নিজে 108ক কৈ দিব যে অমুক জায়গাত দুৰ্ঘটনা হৈছে, আপোনালোকে এম্বুলেন্স পঠাওক। সো হেলথ, ডিজাস্টাৰ ৰেছপন্স, ইণ্টিগ্ৰেটেড পুলিচ ষ্টেচন, আৰু এইটো 24x7 থাকিব। ৰাতি 2টা বজাতো যদি ফোন কৰে যে মোৰ ইয়াতে মাৰপিট হৈছে, ঘটনা হৈছে, ছোৱালী ওপৰত কিবা বেয়া শব্দ কোৱা হৈছে, যি ঘটনা হলে ৰাতি হলেও এই 200খন গাড়ী 24x7 ই এক্টিভ হৈ থাকিব, যেনেকে এম্বুলেন্স এক্টিভ হৈ থাকে। এটা মোবাইল পুলিচ ষ্টেচন টাইপ হ'ব। এইটো এটা বহুত ডাঙৰ ৰিফৰ্ম অসম পুলিচত। আজি কেবিনেটে 100 কোটি টকা অনুমোদন দিছে। ইয়াৰ লগত গাড়ীৰ দামটো নাই, গাড়ী আমি ইতিমধ্যে কিনি লৈছো। আজি আমাৰ কেবিনেটত আসাম মাইনৰ মিনাৰেল কনচেছন ৰুলছ 2030 খন আমি সংশোধন কৰোঁ। আপোনালোকে দেখা পায় যে অৰুণাচল, নাগালেণ্ড, মিজোৰাম বিভিন্ন ৰাজ্যৰ পৰা আমাৰ অসমলৈ শিল আহে, কিন্তু সেই শিল বালি নিজৰ ৰাজ্যত ৰয়েলটি দি আহিছে নে নাই তাক আমি চাব নোৱাৰো। দ্বিতীয়তে কথা, অসমত অহাৰ লগে লগে যদি এখন ৰাজ্যত ৰয়েলটি দি নাহে তেতিয়াহ'লে অসমৰ ব্যৱসায়ীবিলাকে ৰয়েলটি দিব লাগে, বাহিৰৰ পৰা আহিলে ৰয়েলটি নিদিয়াকৈ। গতিকে কম্পিটিশ্যনত আমাৰ ব্যৱসায়ীসকলে শিল বালি বিক্ৰী কৰিব নোৱাৰে, বাহিৰৰ পৰা আহিব। গতিকে আজি আমি এই আইনখন এমেণ্ডমেণ্ট কৰিছোঁ যে অসমত শিল বালি বাহিৰৰ ৰাজ্যৰ পৰা আহিলেও এটা ট্ৰেনজিট ফিজ 150 টকা পাৰ স্কুৱেৰ মিটাৰ আমাৰ ৰাজ্য চৰকাৰক দিব লাগিব। আৰু অসমলৈ যি শিল বালি আহিব নিজৰ ৰাজ্যখনত ৰয়েলটি আৰু GST দি আহিব লাগিব। বিনা ৰয়েলটি GST অসমলৈকে এই সামগ্ৰীবিলাক আহিব নোৱাৰিব। 3 নম্বৰ, আগতে আমাৰ মহলবিলাক এনেকুৱা এটা জেগাত মহল আছে যেনেকে বানপানী আহি গ'ল, শিল আমি নোপোৱা হৈ যাওঁ। আইনখন এনেকে অনুমোদন দিয়া হৈছে যে নিৰ্ধাৰিত মহল পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁলোকে ষ্টক ইয়াৰ্ডো পাতিব পাৰিব। মহলটো হ'ল নদীৰ কাষত, বানপানী আহি গ'ল, আমি বালি নোপোৱা হলো। গতিকে বানপানী অহাৰ আগতে বালিখিনি আনি টাউন এখনত তেওঁ জমা কৰি থব পাৰিব। মহলটোৰ পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁ সামগ্ৰীখিনি আনি জমা ৰাখিব পাৰিব। তাৰমানে আমি এটা ষ্টক ইয়াৰ্ডৰো এটা আমি পাৰ্মিশ্যন দিছো। ঠিক তেনেকে আমি আন কেইবাটাও মিনাৰেল এক্টত আমি আমাৰ বন বিভাগৰ বিষয়ে চাৰ্জ কৰিব পাৰিব, চিজাৰ কৰিব পাৰিব। ধৰক ৰেলে আমাক ৰয়েলটি দিয়া নাই, ৰেলৰ অফিচাৰক চামন কৰিব পাৰিব। হাইৱে আমাক ৰয়েলটি দিয়া নাই, হাইৱেৰ অফিচাৰক চামন কৰিব পাৰিব। অৰ্থাৎ ৰাজহ সংগ্ৰহৰ দৃষ্টিভংগীৰ পৰা আমি একটা শক্তিশালী সংশোধন কৰিছো যাতে ফৰেষ্ট ৰয়েলটিটো ফাঁকি দিয়াটো কমি যায় আৰু ফৰেষ্ট ৰয়েলটি যাতে অসমৰ বৃদ্ধি হয়। আজি আমি আমুল, আপোনালোকে আমুলৰ নাম সকলোৱে শুনিছে, এটা মিল্ক প্ৰচেছিং ইউনিট বিশ্বনাথ চাৰিআলিত তেওঁলোকে স্থাপন কৰিব। ৰাণীত ইতিমধ্যে তেওঁলোকে স্থাপন কৰিছে, কাম চলি আছে। ৰাণীৰ পিছত বিশ্বনাথ চাৰিআলিত আমুলৰ মিল্ক প্ৰচেছিং ইউনিট স্থাপন কৰিবৰ বাবে আজি ৰাজ্য চৰকাৰে আমুলক 33 বিঘা মাটি বিশ্বনাথ চাৰিআলিত আবণ্টন দিছে। যোৱা কেইদিনমান আগত বিশেষকৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে মই
কেইটামান অষ্টেৰিটি মেজাৰ দিছিলোঁ যে আমাৰ যিহেতু ৱেষ্ট এছিয়া যুদ্ধ চলি আছে সেইকাৰণে আমি কিছু নিয়ম নীতি মিতব্যয়িতা একেদিন মানি চলিম ইয়াৰ ভিতৰত যিহেতু এতিয়া আমেৰিকা আৰু ইৰাণৰ যুদ্ধ শেষ হ'ল সেইকাৰণে ইয়াৰ ভিতৰত এটা চৰ্ত আজি আমি শিথিল কৰি দিছো আমি কৈছিলোঁ যে চৰকাৰী অফিচাৰে ব্যক্তিগত বা চৰকাৰী কামত বিদেশত যাব নোৱাৰিব আজিৰ পৰা আমি এইটো কৈছো যে যদি কোনোবাই নিজৰ টকা পইচাৰে বিদেশত যাব পাৰিব আৰু যদি চৰকাৰৰ কিবা জৰুৰী কামত বিদেশত যোৱাৰ প্ৰয়োজন হয় ট্ৰেইনিং প্ৰগ্ৰেম আদি ইয়াৰ যেটো আমি বন্ধ কৰিছিলোঁ আজি আমি হেতু প্ৰত্যাহাৰ কৰিছো যেহেতু ওয়েস্ট এছিয়ান ক্ৰাইসিসটো বৰ্তমান নাই আৰু বহুত মানুহে ব্যক্তিগতভাৱে কোনো কাৰোবাৰ লৰা বাহিৰত পঢ়ি আছে আন কিবা আছে যাবৰ কাৰণে আবেদনো কৰি আছিল যোৱা দুমাহ আমি কাকো অনুমতি দিয়া নাছিলো কিন্তু আজিৰ পৰা ফৰেন ট্ৰেভেলছ আমাৰ অফিচাৰসকলে কৰিব পাৰিব কিন্তু চৰকাৰৰ আগতীয়া অনুমতি কেবিনেট সিদ্ধান্তৰ পিছত গুৰুত্বপূৰ্ণ যিখিনি আলোচনা আছে সেইখিনি আপোনালোক সকলোকে শুনালো আৰু মুখ্যমন্ত্ৰী মহোদয় আপোনালোক সকলোকে এনেধৰণৰ আৰু কেইটামান বিষয়ে এই কেবিনেট সিদ্ধান্তত জনাইছিলে সেই বিষয়ৰ কাৰণে পৰৱৰ্তী সময়ত আৰু এটা অংশ আপোনালোক সকলোৰ কাৰণে ভিডিঅ'ৰ মাধ্যমেদি লৈ আহিম যাতে আপোনালোক সকলোৱে শুনিব পাৰে পৰৱৰ্তী অংশত আপোনালোকে অসমৰ উন্নয়নমূলক কেইটামান কামকাজৰ বিষয়ে আৰু গুৰুত্বপূৰ্ণ আলোচনা কৰা হৈছিল সেই বিষয়ে আপোনালোক সকলোকে শুনাম পৰৱৰ্তী অংশত আপোনালোকে শুনিব পাৰিব ধন্যবাদ আজিৰ এই ভিডিঅ'টোত কেনেকৈ পাইছে ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব